তো যোৱা 27 তাৰিখে ধনচিৰিঘাট অঞ্চলৰ ডিমাপুৰ গাঁৱৰ তিনিজনী ছোৱালী ৰাতিপুৱা 10টা বজাৰ পৰা অপহৰণ হোৱা বুলিয়ে ক'ব লাগিব। তো নাইকিয়া হৈছিলে। তাৰপিছত তেওঁৰ মা দেউতাকে বহুত মানে বিচাৰিলে, তেওঁলোকৰ আলহী ঘৰৰ পৰা লৈ পেলাই মানে চাৰিওফালে। তাৰপিছত আমাক যোৱাকালি 4টামান বজাত, যোৱাকালি দেওবাৰে 4টামান বজাত আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ধনচিৰিঘাট আঞ্চলিক সমিতিৰ এখন এপ্লিকেশ্যন দিয়ে। তো আমি এই এপ্লিকেশ্যন মতে আমি আমাৰ ওৰাং আৰক্ষী থানা অচি ছাৰৰ লগত আমি অচি ছাৰক এখন এজাহাৰ দিওঁ। আৰু এজাহাৰৰ মতে আমি এজাহাৰ দিওঁ 5:30মান বজাত। তো এজাহাৰৰ ঠিক 3 ঘণ্টাৰ পিছতে আমাৰ ওৰাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শৰৎ কলিতা ছাৰে আমাৰ কি কয় তেজপুৰৰ মানে গৰৈমাৰী চালনীবাৰীৰ পৰা তেওঁ মানে অপহৰণকাৰী লগতে 3জনী ছোৱালী, যোন কেইজন অপহৰণ হৈছিলে সেই 3জনী ছোৱালীও তাৰ পৰা উদ্ধাৰ কৰে। আৰু আমি ওৰাং আৰক্ষী চকীক ভাৰপ্ৰাপ্ত বিষয়াজনক লগতে তেওঁলোকৰ সকলো ষ্টাফক আমি ধন্যবাদ জনাওঁ আদিবাসী ছাত্ৰ সন্থা ধনচিৰিঘাট আঞ্চলিক সমিতিৰ পৰা। আৰু আমি আমাৰ আদিবাসী জনসাধাৰণক আমি ক'ব বিচাৰোঁ যে কিছুমান সৰু সুৰাও যদিও ক'ৰবাত ধৰক অপহৰণৰ নিচিনা বা ঘৰৰ পৰা ছোৱালী পলাই যোৱা বা ঘৰৰ পৰা ছোৱালী ক'ৰবাত ধৰক কাকো নোকোৱাকৈও যদি গুচি যায় তো দেৰি কৰিব নালাগে। অতি সোনকালে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যিকোনো ওচৰে পাজৰে থকা আঞ্চলিক সমিতি বা ওচৰে পাজৰৰ যোনবিলাক লোকেল পুলিচ ষ্টেচন সকলোকে লৈ আৰু তেওঁলোকৰ লগত ওচৰত গৈ মানে এজাহাৰ দিয়ে বা জাননী দিয়ে, তেতিয়াহে আমাৰ ছোৱালীবোৰ বিশেষকৈ মানে উদ্ধাৰ কৰিব পৰা যাব।